আজি ইমান বছৰে তাইৰ কোনো খবৰ নাই। মই আৰু মিছাতে আশা পুহি নাৰাখো। নহয়, মোৰ বিশ্বাস আছে তাই আহিব। নমামীৰ মৃত্যুৰ আচল কাৰণটো মাহীয়ে বিভানক কৈ দিব। এইটো বেয়া কথা হ'ব মহা। ব'ল আকৌ, কি চাই আছ? বল। অঁ ঠিক আছে। চাহ লওক মহা। আচলতে মই বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। কি কথা কাজল? আপোনালোকে বিভানৰ ছোৱালীজনীক বিচৰা নাই নে বিচাৰি পোৱাৰ আশা বাদ দিলে? দুয়োটা বুলি ক'লেও ভুল নহ'ব। দুদিনমান আগতে মোৰ ল'ৰাৰ বন্ধু এজন ফুৰিবলৈ গৈছিল। তাত গৈ উঠা ফটোবোৰ ফেচবুকত দিছিল। তাত মই এটা বস্তু দেখিলোঁ। আপুনি চাওকচোন। কি দেখিছ কাজল? আপুনি ভালদৰে চাওকচোন মহা। সেয়া বিষ্ণু খুৰা। যদি আপোনালোকে চেষ্টা কৰে এতিয়াও সিহঁতক বিচাৰি উলিয়াব পাৰিব। এনেদৰে ফটোত দেখিয়েই ইমান সহজ জানো কাৰোবাক বিচাৰি উলিওৱাটো? যদি বিষ্ণু সেই ঠাইত ফুৰিবলৈহে গৈছিল? হ'ব পাৰে, কিন্তু আজি ইমান বছৰে যিজন মানুহক আপোনালোকে বিচাৰি আছিল আজি ফটোত হ'লেও সেই মানুহজনক দেখিছে। গতিকে এবাৰ সেই ঠাইলৈ বিচাৰি যোৱাত আপত্তি কি? অন্ততঃ মাহীৰ বাবে বিভানৰ সন্তানটোক বিচাৰি উলিওৱাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ওখ ওখ ঘৰবোৰ চা আকৌ বেছিকৈ। কোনফালেৰে কি আহি পালোহি একো গমেই নাপালোঁ। এতিয়া হেৰাই থাকিলোঁ নে? বৃন্দা ক'ত গ'ল ছোৱালীজনী? মোৰ হাততে আছে, ক'লৈ বা গ'ল? মই কি সঁচাকৈ হেৰাই থাকিলোঁ নেকি? ফোনটোও ককাৰ লগতে থাকিল। কি কৰোঁ মই এতিয়া? জানকী, এই ফটোখন চোৱাচোন। কাৰ ফটোনো? বিষ্ণু। কাজলে ফেচবুকত পাইছে। তাইৰ লগৰ বন্ধু এজনে চেলফি লৈ থাকোঁতে হেনো বিষ্ণু পিছফালে আহি গৈছিল। তাৰমানে আমি বিষ্ণুক বিচাৰি উলিয়াব পাৰিম। তাৰমানে মোৰ নাতিনীজনীক মই দেখা পাম। আপুনি বিষ্ণুক ক'ব থাকক তাই বিষ্ণুৰ লগতে। মাত্ৰ মাহত এবাৰ
অকণমান সময়ৰ কাৰণে হ'লেও মোৰ ওচৰলৈ আহি যাতে মোক লগ কৰি যায়, সেইখিনি পালেই মোক আৰু একো নালাগে। আজি তোৰ মাহীৰৰ মুখলৈ সেই পুৰণা হাঁহিটো ঘূৰি আহিছে। বিষ্ণুৰ ফটোখন দেখি জানকীৰ মনত এক নতুন আশাৰ সৃষ্টি হৈছে। তেওঁ যেন জীয়াব বিচাৰিছে আমাৰ নাতিনীজনীৰ বাবে। এয়া ভগৱানৰে চমৎকাৰ কাজল। আজি 18 বছৰৰ পাছত আমাক কিবা এটা সংকেত দিছে। মই তাইক বিচাৰি উলিয়ামেই, যেনেকৈ নহওক কিয় মোৰ নাতিনীক মই ঘৰলৈ উভতাই আনিমেই, একমাত্ৰ জানকীৰ বাবে। দাদা, আপোনাৰ ফোনৰ পৰা এটা কল কৰিব পাৰিম নেকি? মানে মই ককাক বিচাৰি পোৱা নাই। এইখিনিতে ক'ৰবাত আছিলে। কি নাম তোমাৰ? বৃন্দা। ককাৰ লগত ফুৰিবলৈ আহিছিলোঁ। প্ৰথমবাৰৰ বাবে গুৱাহাটী আহিছোঁ যে, সেইবাবে একোৱেই চিনি নাপাওঁ। নেক্সট টাইমৰ পৰা আহিলে আৰু এনেকৈ হেৰাই নাযাওঁ। তুমি ফোন কৰিব পাৰিবা, কিন্তু মোৰ ফোনটো মই ঘৰতে এৰি থৈ আহিলোঁ। ব'লা নহ'লে ঘৰলৈ, ওচৰতে মোৰ ঘৰ। কিয় চিন্তা কৰিছা? ককাক ফোন কৰি দিলে লৈ যাব তোমাক মোৰ ঘৰৰ পৰা। ব'লা, এনেদৰে ৰাস্তাত অকলে ঘূৰি ফুৰাটো নিৰাপদ নহয়। মই নাযাওঁ দিয়ক। হে ভগৱান, ছোৱালীজনী বৰ সহজ সৰল, একো বিপদত নপৰিলেই হ'ল আৰু। মই নাযাওঁ দিয়ক। এৰি দিয়ক। ভয় কিয় কৰিছা? মই তোমাক সহায় কৰিবলৈহে আহিছোঁ। ক'তবা গ'ল ছোৱালীজনী? হঠাতে নাইকিয়া হ'ল। হে ভগৱান, ছোৱালীজনী বৰ সহজ সৰল, একো বিপদত নপৰিলেই হ'ল আৰু। অঁ কওক। এই সকাম এখনলৈ আহিছিলোঁ। মাৰ গাটো ইমান ভাল নহয়, সেইবাবে মই আহিবলগীয়া হ'ল। বাৰু।
চৰি তোমাক মই দেখাই নাছিলোঁ। দুখ পালা নেকি? নাই পোৱা। চৰিটো মইহে আপোনাক ক'ব লাগে। মইহে আপোনাক খুন্দা মাৰিছোঁ। আপুনি মোক এটা সহায় কৰিব নেকি? কোৱাচোন বাৰু। মানে মই হেৰাই গ'লোঁ। হেৰাই গ'লা? মানে ককা হেৰাই গ'ল। এক মিনিট, তুমি মোক ভালদৰে কোৱা, আচলতে হেৰাইছে কোন? আমি দুয়োজনেই, মানে ককা আৰু মই গুৱাহাটীলৈ ফুৰিবলৈ আহিছিলোঁ। চব ৰাস্তা দেখোন দেখিবলৈ একেই ধৰণৰ। ভুল কেলেই নালাগিব? ককাক এৰি মই আনফালে গুচি আহোঁতে এতিয়া মই ককাকেই বিচাৰি পোৱা নাই। মোৰ ফোনটোও ককাৰ লগত থাকি গ'ল। আচ্ছা, আপোনাৰ ফোনটো দিব নেকি? মই ককাক এটা ফোন কৰিম। চিয়'ৰ। ফোনটো অফ হৈ থাকিলে যে। অঁ, মই মোৰ ফোনটো চাৰ্জ দিবলৈ পাহৰিয়ে গৈছিলোঁ। কি হ'ব এতিয়া? কেনেকে বিচাৰি পাম মই মোৰ ককাক? তুমি এটা কাম কৰা, আমাৰ ঘৰ ওচৰতে। যদি তুমি বিচাৰা আমাৰ ঘৰলৈ গৈ ফোন কৰিব পাৰিবা। ব'লা। নাজানো, এই অচিনাকি মানুহজনক লগ পাই কিয় এনেকুৱা লাগিছে যে মই মানুহজনক চিনি পাওঁ। কিবা আপোন আপোন লাগি গৈছে। কি হ'ল? ঠিক আছে, মই আপোনাৰ ঘৰলৈ যাম। ব'লা। নাই নাই, বৃন্দাক বিচাৰি নোপোৱালৈকে মই ক'তো নাযাওঁ। আপুনি চাগে পাহৰিলে, গুৱাহাটীখনত আপোনাক চিনি পোৱা মানুহ বহুত আছে। খুৰা, কি হ'ল? তেতিয়া আহি পাই মই তোমাৰ লগত কথা পাতিবলৈ অকণমান আঁতৰি গ'লোঁ। আহি দেখোঁ তাই নাই। নাই মানে ক'লৈ গ'ল? তাকেতো মোৰ ভয় লাগিছে। অচিনাকি চহৰ, কি বা হয়। এইখিনিত চবতে চালোঁ মই, ক'তো নাই। আপুনি এটা কাম কৰক খুৰা, আপুনি আমাৰ ঘৰলৈ গৈ থাকক। বৃন্দাক মই বিচাৰি উলিয়াম। চিন্তা কৰিব নালাগে, ইফাল ইফাল কৰি থাকোঁতে চাগে ৰাস্তা হেৰুৱালে। তেনেকুৱাই কিবা এটা হ'ব চাগে। অলপো সময় স্থিৰ হৈ থাকিব নোৱাৰে ছোৱালীজনী। আপুনি গৈ দেউতাৰ লগত কথা বতৰা পাতক, মই বৃন্দাক বিচাৰি উলিয়াম। নাই নাই, বৃন্দাক বিচাৰি নোপোৱালৈকে মই ক'তো নাযাওঁ। আপুনি চাগে পাহৰিলে, গুৱাহাটীখনত আপোনাক চিনি পোৱা মানুহ বহুত আছে। তুমি ঠিকেই কৈছা বাচু। মই এনেকে বৃন্দাক বিচাৰি ফুৰাটো উচিত নহ'ব। তুমিয়েই বিচৰা তাইক। আৰু বিচাৰি পালে মোক ক'বা, মই গৈ থাকোঁ। কি হ'ল? আহা আকৌ ভিতৰলৈ।
সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে মই ফোনটো চাৰ্জত দিছোঁ অলপ পিছত চাৰ্জ হ'লে তুমি ককালৈ ফোন কৰিব পাৰিবা আপুনি ইয়াতে অকলে থাকে বিভান তই দেৰি কৰিলি তোৰ বাবে চাহ বনাই ৰৈ আছিলোঁ মই কাজল বা এয়া বৃন্দা ককাকৰ লগত গুৱাহাটীলৈ আহিছিল কিবা কাৰণত আঁতৰি আহোঁতে বোলে তাই হেৰাই থাকিল অহ এতিয়া কি কৰিবা তুমি মই আমাৰ ঘৰলৈকে লৈ আহিলোঁ ফোনটো অলপ চাৰ্জ হ'লে ককাকৰ লগত কথা পতাই দিম কাজল বা বৃন্দাৰ কাৰণেও চাহ বনোৱা আমি একেলগে খাম হ'ব দে বৃন্দা তুমি অলপ বহা মই আহি আছোঁ তুমি বহা দেই মই তোমাৰ কাৰণে ধুনীয়া চাহ একাপ লৈ আহিছোঁ মৰমে আজীৱন বিচাৰে আলফুলে সাৱতি জীৱন সজাবলে মৰমে আজীৱন বিচাৰে আলফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকি